নমস্কাৰ দিবলৈছে এটা ব্ৰেকিং নিউজ। বিটিচি নিৰ্বাচনৰ ফলাফলক লৈ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। এতিয়া ওলটা খৰ দেখিবলৈ পোৱা গৈছে। UPPLৰ অগ্ৰগতি, BPFৰ হাগ্ৰামা মহিলাৰী এইবাৰ পিছ পৰি আছে। নিজ সমষ্টিতে এতিয়া পিছ পৰি আছে হাগ্ৰামা মহিলাৰীয়ে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে BTC নিৰ্বাচনৰ ভোট গণনাক লৈ। BTC নিৰ্বাচনৰ ফলাফল, চিৰাং দুৱাৰাত UPPLৰ খাম্পা বৰগয়াৰীৰ অগ্ৰগতি, পিছ পৰিল BPFৰ হাগ্ৰামা মহিলাৰী। দুটাকৈ সমষ্টিত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। ৰাতিপুৱা ভাগৰে পৰা হাগ্ৰামা মহিলাৰীয়ে অগ্ৰগতি লাভ কৰিছিল, কিন্তু বৰ্তমান সময়ত জানিব পৰা গৈছে যে হাগ্ৰামা মহিলাৰী পিছ পৰি আছে। UPPLৰ প্ৰাৰ্থী আগবাঢ়ি আছে। দুয়োটা সমষ্টিত পিছ পৰি আছে হাগ্ৰামা মহিলাৰীয়ে। BTC নিৰ্বাচনৰ তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি আছে, আৰু তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ মাজতেই এটা ব্ৰেকিং নিউজ আহিছে যে BPF প্ৰধান হাগ্ৰামা মহিলাৰী খুদ পিছ পৰি আছে। আৰু আনফালে এতিয়াও BPFৰ আন সমষ্টিত 21টা আসনত আগবাঢ়ি আছে যদিও BPF প্ৰধান হাগ্ৰামা মহিলাৰী কিন্তু নিজ সমষ্টিত পিছ পৰি আছে। এয়া নিশ্চিতভাৱে এটা ব্ৰেকিং নিউজ ক'ব লাগিব, কিয়নো BTC নিৰ্বাচনৰ ফলাফলক লৈ এটা ওলটা খৰ এতিয়া দেখিবলৈ পোৱা গৈছে যে BPF প্ৰধান হাগ্ৰামা মহিলাৰী নিজেই পিছ পৰি আছে। 689টা ভোটত অগ্ৰগতি খাম্ফাৰ। দ্বিতীয় ৰাউণ্ডত অন্ত পৰাৰ পিছত তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়ত 689টা ভোটত পিছ পৰি আছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী। সন্ধিয়া ভাগত কি সমীকৰণ সলনি হ'ব নেকি, তাক লৈও এতিয়া চলিছে চৰ্চা, কিয়নো আমি জনাই আছিলোঁ যে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছিল BTC নিৰ্বাচনৰ ভোট গণনা, আৰু ৰাতিপুৱাৰে পৰা BPF যথেষ্ট আগবাঢ়ি আছিল। BPFে 30খনকৈ আসনত অগ্ৰগতি লাভ কৰিছিল, কিন্তু এই মুহূৰ্তত খবৰ ৰাখিছে যে BPFে 21খন আসনত অগ্ৰগতি লাভ কৰিছে যদিও BPF প্ৰধান হাগ্ৰামা মহিলাৰী কিন্তু নিজ সমষ্টিত পিছ পৰি আছে। UPPLৰ প্ৰাৰ্থীৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। 689টা ভোটত অগ্ৰগতি লাভ কৰিছে খাম্ফাই। BPF প্ৰধান হাগ্ৰামা মহিলাৰী এতিয়াও পিছ পৰি আছে। BTC নিৰ্বাচনৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট আমি আপোনালোকক দি আছোঁ ৰাতিপুৱাৰে পৰা। 8 বজাৰ পৰা যিহেতু আৰম্ভ হৈছিল ভোট গণনা, 40টা পৰিষদীয় সমষ্টিৰ বাবে এই ভোট গণনা আৰম্ভ হৈছে। 316জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ দিনটোত। BTCত কোনে চৰকাৰ গঠন কৰিব, সেয়াও এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন। কিন্তু BJP এক প্ৰকাৰ নাইকিয়া হৈ গৈছে। হাগ্ৰামা মহিলাৰীৰ ধুমুহাত নাইকিয়া হৈ গৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু আনপিনে বড়োভূমিত বিগ জিৰ' কংগ্ৰেছ দল। BJPৰ সমান্তৰালকৈ কংগ্ৰেছ দলো বিগ জিৰ' দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল, কিন্তু গৌৰৱ গগৈৰ কোনো প্ৰভাৱ নপৰিল। সম্পূৰ্ণৰূপে খালী হৈ ৰ'ল BTCত কংগ্ৰেছ দল। কংগ্ৰেছে এখনো আসন বৰ্তমানলৈকে লাভ কৰা নাই, বা এখনো আসনত অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছ দলে। BJPয়ে 3খন আসনত বৰ্তমান সময়ত অগ্ৰগতিত আছে যদিও বিপৰীতে ৰাজ্যৰ যি কংগ্ৰেছ দল আছে, সেই কংগ্ৰেছ দলে কিন্তু এখনো আসনত অগ্ৰগতি লাভ কৰিব পৰা নাই। এক প্ৰকাৰ বিগ জিৰ' কংগ্ৰেছ দল। বড়োভূমিত বিগ জিৰ' কংগ্ৰেছ দলৰ প্ৰথমটো নিৰ্বাচনতেই ব্যৰ্থ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছ দলে। গৌৰৱ গগৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। প্ৰথমবাৰৰ বাবে নিৰ্বাচন আছিলে সভাপতি হোৱাৰ পিছত এখনো আসন নাপালে ৰাজ্যৰ কংগ্ৰেছ দলে। BTCত কংগ্ৰেছ শূন্য। BTCত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল যে কংগ্ৰেছে এখনো আসন নাপায়, আৰু সেয়াই হ'ল হাগ্ৰামা মহিলাৰীৰ ধুমুহাই উৰুৱাই দিলে কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিক। বৃহৎ পৰাজয় হৈছে এতিয়া কংগ্ৰেছৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এয়া ব্যৰ্থতা ক'ব লাগিব। সভাপতি হিচাপে গৌৰৱ গগৈৰ আছিল এয়া প্ৰথমটো নিৰ্বাচন, আৰু প্ৰথমটো নিৰ্বাচনতেই মুখ থেকেচা খাইছে কংগ্ৰেছ দলে। প্ৰথমটো খোজতেই পিছ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছ দলে। BTCত এখনো আসন এতিয়ালৈকে অগ্ৰগতি